টোপনি গ'ল সেয়াই বহুত কিমান যে ভয় খাইছিল নহয় ময়ো শুয়ে থাকোঁ আৰু এতিয়া এই টোপনি গ'লে এতিয়া ময়ো শান্তি মনেৰে শুবলৈ পাৰিম নহ'লে যে তাই কিমান ভয় খাইছিল জ্বলোৱা নিচিনা লাগিছে ঐ তোক নহয় মোক নিবলৈ আহিছিলে আহি মেলি মোৰ ভৰিত ধৰিছেহি বুজিছনে কিল কোলাই দিছিলে মোক কি হ'ব এতিয়া অ' মাই গড তাৰমানে এই হোষ্টেলখন হণ্টেড হয় মই এতিয়াই গৈ ছাৰক ক'বগৈ লাগিব সেইদিনাখন খেপৰে কৈছিল গোটেই টেপৰ পৰা তেজ ওলাইছে বুলি মই মিছা কথা ভাবিছিলোঁ তাৰপিছত তোক দেখালে আৰু এতিয়া মোক একেবাৰে টাচ কৰি দিলে ন' ৱে মই ক'বই লাগিব ছাৰক ভয় লাগিছে মোৰ হয় নেকি মই নামি যাবলৈও ভয় লাগিছে তই কেনেকৈ থিয় হৈ আছ তাত এতিয়াই গৈ আমি ছাৰক লগ ধৰিব লাগিব কিন্তু কেইটা বাজিছে এতিয়া ঐ ভয়তো মোৰো লাগিছে নেনামিলে কি হ'ব নেকি আমি এটা কাম কৰোঁ ব'ল খেপহাতক লগ ধৰোঁগৈ আগতে তাৰপিছতহে ছাৰৰ ওচৰলৈ যাম ব'ল তেতিয়াহ'লে পলম কৰি লাভ নাই যিমান ভয় লাগিলেও যাবই লাগিব ইমান যে ভয় লাগিছে কেনেকৈ পাৰ হ'ম আৰু মই তাকেইতো কৰিডৰটো পাৰ হোৱাটোৱে এতিয়া যেন বহুত ডাঙৰ কাম যেন লাগিছে আকৌ যদি ওলাই যায় চাহটো কি হ'ব বাৰু আমাক যদি খাই পেলাই উপায়টো নাই যাবই লাগিব ব'ল ব'ল দৌৰো সোনকালে ঐ ৰ তই ইমান স্পীড কিয় দৌৰিছ মোৰ ভয়তে ভৰিটো আগে বঢ়া নাই কি কবি কেনেকুৱা ভয় লাগিছে মোৰ মই তহঁতক কৈছিলোৱে টেপৰ পৰা তেজ ওলাই আৰু যে কিমান ভয় লাগে এতিয়া তহঁতি কৈ দিছ আৰু ভয় লাগিছে মই কোৱা নাছিলোঁ তহঁতক সেইদিনাখন চাহ দেখিছিলোঁ বুলি তহঁতি বেহেম হয় বুলি কৈছিলি আৰু ছাইডৰ ফালে যোৱা প্ৰায় মই গম পায়ে থাকোঁ তহঁতক নকওঁ বুলিহে তেন্তে দেৰি কিহৰ কৰি আছ ব'ল আকৌ ছাৰক সুধোগৈ এইখন দেখোন হণ্টেড হোষ্টেলে হয় বৰ বেলেগ ধৰণৰ লাগিছে আৰু মনটো কেলে যে আহি পালোঁ পইচা কিন্তু পানীত পৰিল দেই খেপ এতিয়াই যাম অকণমানো দেৰি নকৰোঁ নহ'লে কিন্তু আমাৰ বহুত দিগদাৰ আছে একেলগে আছোঁ কাৰণে সাহস অকণমান গোট খাইছে কিন্তু কোনো আমি অকলে থাকিব নোৱাৰোঁ গম পাইছ নাই মই কিন্তু কঁপনিত ৰখিবলৈ পৰা নাই ভয়ত যে মানুহৰ ইমানে কঁপনি উঠে আজি মই নিজেহে গম পাইছোঁ সেইদিনাখন লাষ্ট মোৰ জ্বৰ উঠিছিল আৰু এতিয়া আকৌ চিন্তা জ্বৰ উঠি গৈছে ঠাণ্ডা লাগিছে নে গৰমে উঠিছে ধৰিবই পৰা নাই কিন্তু গাটো যে লৰি আছে সেইটোহে গম পাই আছোঁ তেন্তে দেৰি কিহৰ কৰি আছোঁ মই এতিয়াই যাওঁ কিন্তু গড মোৰ যে পাৰ হ'বলৈ ভয় লাগিছে এই কৰিডৰ বোলা বস্তুটো কিয় জানো ইমান ভয়ানক হয় ইপানৰ পৰা সিপান পাৰ হ'বলৈ নোৱাৰোঁ দেখোন কিবা এটা ঠাই ৰখি থকা যেন লাগে চাই থকা যেন লাগে বাট এইটো মোৰ বেহেম নহয় ইয়াত যে চিৰিয়াছলিয়ে ভূত আছে সেইটোহে আটাইতকৈ ভয় লাগিছে মোৰ কঁপনি উঠি আছে ভয়তে পাৰটো হ'বই লাগিব তই মাত্ৰ মোক মাজত লৈ যাবি মই আগত যাবই পৰা নাই মোৰ বহুত ভয় লাগিছে সঁচাকৈ কি যে ভয়ানক বাহিৰত দেখোন লাইট চাইট জ্বলি আছে তথাপিও ভয় লাগিছে ছাৰৰ ওচৰৰ ৰুমটোলৈ পোৱাগৈটোও বহুত ডাঙৰ কথা হৈ পৰিছে এতিয়া আজি কিন্তু একদম টোপনি নাই ধৰা দেই আজি ল'ৰাকেইটা সোমালে এদিন হৈ গ'ল দিৱালীও পালন কৰিলোঁ কিমান ধুনীয়াকৈ পাৰ হৈছে কিন্তু আজি মোৰ কিয় টোপনি ধৰা নাই এইকেইদিন টোপনিটো মোৰ কমেই ধৰিছে কি যে হৈছে একদম ধৰিব পৰা নাই আগৰ চিন্তাবোৰেই মোৰ জুৰিছিলেই আকৌ এতিয়া টোপনিও নধৰা হৈছে কি যে হৈছে এই চিগাৰেটটো শেষ হোৱাৰ পাছত আৰু অকণমান শুবলৈ চেষ্টা কৰিব লাগিব আপুনি শুলে নেকি প্লিজ উঠক ছাৰ আমি বৰ বিপদত পৰিছোঁ এয়া দেখোন খেপজুৰিহঁতৰ মাত যেন লাগিছে তহঁতে হোৱা নাই নেকি তহঁতক কিমানবাৰ ক'ব লাগিব লাইটৰ বিল বেছি আহে ৰাতি দেৰিলৈকে জ্বলাই থ'লে এতিয়া কি দৰকাৰ আহিব মোৰ ৰুমত কেইটা বাজিছে বাৰু 12 বাজিছে এতিয়া দৰজাখন খোলক না আমাৰ বহুত ভয় লাগিছে বহুত কষ্ট হৈছে থিয় হৈ থাকিবলৈ কাৰণে আৰু নোৱাৰিছোঁ প্লিজ ছাৰ আহক প্লিজ আপুনি যদি আজি আমাৰ কথাখিনি শুনি লয় আপোনাক আৰু কেতিয়াও ডিষ্টাৰ্ব নকৰোঁ সেই এইকেইটা চিগাৰেটটো হুপি ল'বলৈও টাইম কণ নিদিয়ে গৈছোঁ তোমালোকে মোৰ চিকেনটো খাবলৈ শান্তি নিদিয়া কোৱা তোমালোকৰ কি প্ৰব্লেম হৈছে যে ৰাতি 12 বজাত মোক জগাবলগীয়া হৈ গ'ল মোৰ এনেই টোপনি ধৰা নাছিলে মই টোপনি যাবলৈ চেষ্টা কৰি আছিলোঁ তোমালোকে মোৰ আৰু ভংগ কৰি দিলা টোপনিটো ছাৰ কথাটোতো বিষমে হয় আপুনি চাগে জানেই মই প্ৰথম বেছি নিউজ কৰা দিনাখনেই ব্লাড গ্ৰুপ পৰিছিল আৰু এইফালে ফেডেলা ভোলাহঁতেও কিবা কিবি গম পাইছে চাহ দেখিছে আৰু আজি নিকি জুৰিহঁতৰো বহুত ডাঙৰ এটা এক্সপিৰিয়েঞ্চ হ'ল মোৰ বাৰু ভ্ৰম হ'ব পাৰে বাকী সকলোৰে কেনেকৈ ভ্ৰম হ'ব ছাৰ কওক আপুনি আমাৰ পৰা নিশ্চয় লুকাইছে আপুনি পইচাৰ লোভত আপুনি আগতীয়াকৈ পইচাটো লৈ ল'লে কেলে কিয় কোনো ল'ৰা আজি দিৱালী দুৰ্গা পাছতো কিয় ঘূৰি অহা নাই হোষ্টেললৈ কওক আপুনি কিবাটোতো লুকাইছে আপুনি আপোনালোকৰ হোষ্টেলখন চিয়ৰ হণ্টেড হয় আপুনি নহ'লে এনেকুৱা কেতিয়াও নকৰে কি কোৱা হে হণ্টেড হোষ্টেল মইতো আজিলৈকে ক'তো ভূত দেখা নাই কি কৈছা এইবিলাক আমি কেতিয়াও মিছা কথা নকওঁ মই বা খেপই মিছা কথা ক'ব পাৰোঁ কিন্তু সেইফালে নিকি জুৰি ভুলাই কেতিয়াও মিছা কথা নকয় আপুনি কওক ছাৰ কিবাটোতো আপুনি লুকাইছে আমাৰ পৰা কিবা জৰুৰ কথা আছে
সমস্যাৰ সমাধান নহ'লেই তাৰমানে। ছাৰ আপুনি কিয় তেনেকৈ আঁঠু কাঢ়ি কান্দিছে আমাৰ আগত? আপুনি এজন ডাঙৰ মানুহ, উঠক ছাৰ। আপোনাক জাষ্ট কথাটোহে আমি সুধিবলৈ আহিছোঁ। আপোনাক এনেকৈ দেখিলে আমাৰো বেয়া লাগে। সঁচা কথাটো কওক ছাৰ, কিবা যদি সমস্যা হৈছে আমিও একেলগে হৈ সমাধান কৰিবলৈ পাৰিম, কিন্তু এনেকৈ আমাক অন্ধকাৰত নথ'ব। আমিও পইচা দি পেলাইহে হোষ্টেলৰ এক্সপিৰিয়েঞ্চ ল'বলৈ আহিছোঁ। আৰু আপোনাৰ চকু পানীখিনিয়ে সকলো উত্তৰ আমাক দি গৈছে। জৰুৰ ডাল মে কুছ কালা হে, নহ'লেতো পুৰি ডাল হি কালি হে। সমস্যা আছে। আজিৰ পৰা এবছৰ আগতে এই ওচৰৰ মানুহ ঘৰে সিহঁতৰো মানে হোষ্টেল আছিলে। সেই হিংসাতে দেখিবলৈ নোৱাৰি মোৰ ঘৰৰ হোষ্টেলতে বহুত মেলি দিছিলে। তাৰ পাছত আমি বহুত কিবা কৰি খেদিলোঁ, কিন্তু গ'ল বুলিয়ে ভাবিছিলোঁ। সেইকাৰণে আমাৰ হোষ্টেলৰ গোটেই ল'ৰা ছোৱালী যি আছিলে চব গুচি গ'ল। মাজতে ছোৱালী হোষ্টেল দিছিলোঁ, ল'ৰাও দিলোঁ, কোনো নাথাকে এতিয়া। আৰু এতিয়া তোমালোকে ভাড়াত থাকিম বুলি কোৱাৰ কাৰণে আমি ভাল পাইছিলোঁ, আৰু সেইকাৰণে পইচা লৈ লৈছিলোঁ, বহুত পইচাৰ লোভতে। কিন্তু ভবা নাছিলোঁ যে যোৱাই নাই বুলি। আৰু সেই ভূতকেইটাই আমাক দিগদাৰ নিদিয়ে, যোন থাকিবলৈ আহে সিহঁতকহে দিয়ে। কি কৰোঁ এতিয়া? তাৰ মানে বিৰা দেখোন। হ'ব ছাৰ, হ'ব। কন্দা বন্ধ কৰি দিয়ক আৰু। কিমান কান্দিব? কান্দিলেতো সমস্যাৰ সমাধান নহয়। আমি নিশ্চয়কৈ কিবা এটা চলিউশ্যন ওলাবই লাগিব। নুবুজিবা তুমি। ওচৰৰ ঘৰৰ মানুহে আমাক ইমানেই হিংসা কৰে যে ক'ৰবাৰ পৰা বেজ চেজ লগাই পেলাই বিৰা মেলি দিছে। এতিয়া কি কৰিম বাৰু? তোমালোকে কোৱাচোন। আমি খেদালো কিবা কিবি কৰি, কিন্তু গ'ল ভাবিছিলোঁ, কিন্তু তোমালোকক আকৌ উৎপাত কৰিব বুলি একদম ভবা নাছিলোঁ। ছাৰ, এই বিৰা বোলা বস্তুটো কিন্তু বৰ খাতৰা বস্তু আকৌ। ভগৱানৰ ঘৰত চাকিটোকে ওলোটাই দিয়ে। আৰু মই একো এই যাদু মন্ত্ৰ কৰা বেজ চেজ একো চিনি নাপাওঁ। আৰু তোমালোকে কি কৰা, মই হ'লে নোৱাৰিছোঁ। সকলোৰে ওচৰত ভাড়া ঘৰ আছে, হোষ্টেল আছে, কিন্তু আমাৰখন অকণমান উন্নত মানৰ আছিলে। সেইকাৰণে হিংসা দেখি পেলাই যে এনেকুৱা কৰিব বুলি মুঠেই ভবা নাছিলোঁ। বহুত ডেঞ্জাৰাছ মানুহ কিন্তু। আৰু যিগৰাকী এনেকুৱা কাম কৰিছে তেওঁ এগৰাকী মহিলা হয়। ছাৰ, ভয়টোতো লাগিছে, কিন্তু উপায়তো নাই। আপোনাৰ হোষ্টেলত থাকিম বুলি কৈ আহিলোঁ যেতিয়া এইকেইদিন থাকিবই লাগিব। নহ'লে মাহঁতে যে আমাক কিমান গালি পাৰিব, কিমান পইচা দি কেনে আমি ইয়াতে আছোঁ। কিবা এটাতো বুদ্ধি কৰিবই লাগিব। যিকেইদিন আছোঁ কিবা এটা হনুমান চালিচা বজাই হ'লেও থাকিব লাগিব। নুবুজ, হনুমান চালিচা বজালে কেতিয়াবা ভূতবিলাক বেছিহে জাগ্ৰত হৈ যায়। সদায় হনুমান চালিচা গালে যে ভূত যাব তেনেকুৱা কথা কিন্তু নহয়। সেইকাৰণে সাৱধান হবি, যি টি জোকাই নলবি আগতীয়াকৈ। মই কতেই বৰো। এতিয়া মেইন কথাটো হ'ল মোক অশান্তি নকৰে, কিন্তু তোমালোকক কৰিব। মইতো কৈছোঁ পইচা লাগিলে ঘূৰাই দিম, কিন্তু তোমালোকে ইয়াৰ পৰা যোৱাগৈ। চাওক ছাৰ, পইচাটো ডাঙৰ কথা নহয়। পইচাটোতো আপুনি আপোনাক ঘূৰাই দিব, আমি লৈও ল'ম। কিন্তু আপোনাৰ জানো তাৰ স্থায়ী সমাধান ওলাব? আপোনাৰ হোষ্টেলখন এখন হণ্টেড হোষ্টেল বুলি যেতিয়া পেপাৰত আহি যাব, আপোনাৰ গোটেই বদনাম হৈ যাব। আপুনি কি বিচাৰিছে নেকি তেনেকুৱা হোৱাটো? নিশ্চয় নিবিচাৰে। গতিকে আমি ইয়াৰ সমাধান উলিয়ামেই। কি কৰা, কিন্তু মোক উদ্ধাৰ কৰা। তেন্তে ৰাইজসকল দেখিছে নহয়, ফাইনেলি তাৰমানে হণ্টেড হোষ্টেলে হয় এখন, আৰু ইয়াত বিৰা ওলায়। এই বিৰাৰ পৰা আমি এতিয়া কেনেকৈ পৰিত্ৰাণ পাম? সেইকাৰণে নেক্সট পাৰ্টলৈ ৰৈ থাকিব, আৰু আপোনালোকে কমেণ্ট কৰিব নেক্সট পাৰ্ট বুলি। তেতিয়া অতি সোনকালে আমি আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু কোনোবাই যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে চিয়াং কাৰ্টুনটো ছাবস্ক্ৰাইব কৰি থ'ব দেই।